নমস্কাৰ এছপিএন সকলোকে জব মাষ্টাৰ আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডত নতুনকৈ 85টা পদ মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়া ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব আৰু চেলাৰী কিমান হ'ব। নেশ্যনেল হাইৱে এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যন ইণ্ডিয়া চমুকৈ NHIDCL ডেপুটি মেনেজাৰৰ 85টা পদ মুকলি কৰিছে, যাৰ এপ্লিকেশ্যন মোড হৈছে অনলাইন। ইয়াৰ অপেনিং ডেট হৈছে আপোনাৰ 9 মে 2024 পৰা, লাষ্ট ডেট 8 জুন 2024। ইয়াতে আনৰিজাৰ্ভৰ বাবে 34টা, SC বাবে 13টা, ST বাবে 6টা, OBC বাবে 22টা, EWS বাবে 8টা, টোটেল 85টা ভেকেঞ্চি মুকলি কৰিছে। আৰু এটা পোষ্ট PWBD ব্লাইণ্ডনেছ আৰু ল' ভিজন কেটেগৰীভাৱে সংৰক্ষিত হৈ আছে। এডুকেশ্যন কোৱালিফিকেশ্যনবোৰ হৈছে ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং লাগিব, আৰু লগতে আপুনি কোৱালিফাইড গেট ইন চিভিল ইঞ্জিনিয়াৰিং 2024, 25, 26ত কোৱালিফাইড হ'ব লাগিব, আৰু আপোনাৰ মেক্সিমাম এজ লিমিট হ'ব লাগিব 34 ইয়াৰ্ছ। লগতে এজ ৰিলেক্সন প্ৰদান কৰিছে। SC ST বাবে 5 বছৰ, OBC NCL বাবে 3 বছৰ, PWBD বাবে 15 বছৰ, 13 বছৰ OBC বাবে আৰু 10 বছৰ UR আৰু EWS বাবে, আৰু এক্স ছাৰ্ভিচমেনৰ 5 বছৰ এটা ৰেহাই দিয়া হৈছে। আপোনাৰ চিলেকশ্যন প্ৰচেছটো দুটা ষ্টেজত হ'ব। প্ৰথম আপোনাৰ মাল্টিপল চইচ কুৱেশ্যন MCQ পেপাৰ হ'ব। নেক্সট আপোনাৰ টেষ্ট জেনেৰেল এৱাৰনেছৰ ওপৰত হ'ব, এনালাইটিক এবিলিটি, এপ্টিটিউড আৰু লজিকেল এবিলিটিৰ ওপৰত হ'ব। এইকেইটা আপোনাৰ ফাৰ্ষ্ট ষ্টেজত। ছেকেণ্ড ষ্টেজত আপোনাৰ ফাইনেল মেৰিট লিষ্ট যেতিয়া ওলাব, তাৰপিছত আপোনালোকক ক্ৰনলজিকেল অৰ্ডাৰ অফ ডেট অফ বাৰ্থ মতে আপোনাৰ আৰু এলফাবেটিকেল অৰ্ডাৰৰ মতে আপোনাক নাম মাতিব। তাৰপিছত আপোনাক কুৱেশ্যন কৰিব, মানে এটা ভাইভা টাইপ হ'ব। তাৰপিছত আপোনাৰ পষ্টিং হ'ব। এই পষ্টিংসমূহ হৈছে আপোনাৰ আছাম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম। আমাৰ নৰ্থ ইষ্ট ৰিজনতে হ'ব, আৰু মেক্স টু মেক্স আপোনাৰ উত্তৰাখণ্ড, হিমাচলত হ'ব। হ'লে কেণ্ডিডেটগৰাকীয়ে মেডিকেল ফিট হ'ব লাগিব। Selection candidate must furnish a non-transferable service bond of 5 lakh valid for 2 years. Selection কৰা কেণ্ডিডেটগৰাকীয়ে 2 বছৰৰ বাবে এটা চুক্তিবদ্ধ হ'ব লাগিব, যাতে তেওঁলোকে চাকৰি এৰি আহিব নোৱাৰে কোনো কাৰণত। যদি বাই চান্স তেখেতলোকে এৰি আহে, তেখেতলোকে 5 লাখ টকা জৰিমনা ভৰিব লাগিব। আৰু কিদৰে আপোনালোকে এপ্লাই কৰিব? ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে NHIDCL অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব। মই গোটেই প্ৰচেছটো আপোনালোকক শিকাই দিম। এইখন হৈছে NHIDCL মুকলি কৰা অফিচিয়েল নটিফিকেশ্যনখন। মই যিখিনি কথা ক'লোঁ গোটেইখিনি ক্লিয়াৰলি মেনশ্যন হৈ আছে। আৰু যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে, আপোনালোকে মোক কমেণ্ট কৰিব। মই কমেণ্ট বক্সত সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ডেছক্ৰিপশ্যন বক্সত মই ইয়াৰ এপ্লাই লিংকটো আপোনালোকক দি দিম। এইটো হৈছে NHIDCL অফিচিয়েল ৱেবছাইটটো। ইয়াত আপোনালোকে এপ্লাই কৰিব লাগিব। প্ৰথমে আপোনালোকে ইয়াত আহি ইয়াত দেখিছে কাৰেণ্ট জবত আপোনালোকে প্লাছ কৰিব। ইয়াত আপোনালোকে দেখিব লেটেষ্ট নটিফিকেশ্যনবিলাক। এইটো ছেকেণ্ড, এইটো দেখিছে নহয়, এইটো হয়। ইয়াত আপোনালোকে ক্লিক কৰিব। যিহেতু আজিৰ পৰা লিংকটো খোল খাব, সেয়াত আপোনালোকে লিংকটো দেখাব পৰা নাই মই। ইমানখিনি আছিলে ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰাধিকৰণত মুকলি হোৱা 85টা ডেপুটি মেনেজাৰৰ পদৰ এটা ডিটেইল ডিছকাশ্যন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক বুলি ভাবিছে, তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীকেইটা শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।